অযোধ্যাৰ ৰাম মন্দিৰ স্থাপন হোৱা জেগাত ইতিমধ্যে এটা বস্তু পোৱা গৈছে। সেই বস্তু ভাগ পোৱাৰ পাছত তাৰ ভক্তগণে আচলতে আচৰিত এটা অনুভৱ কৰিবলৈ বাধ্য হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, অযোধ্যাৰ ৰাম মন্দিৰ স্থাপন হোৱাৰ পাছতেই মাটি খনন কাৰ্য হৈ থকা অৱস্থাত এটি অলংকাৰে ভৰপূৰ্ণ বাকচ পোৱা গৈছে। সেই বাকচটোত কি কি বস্তু আছে আপোনালোকৰ জানিবলৈ মন নাযায়নে? হয়, সেইবাবে মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালোঁ। এই বাকচটো চাওকচোন, কেনেদৰে এজন লোকে খান্দি আছিল আৰু খান্দি থকাৰ অৱস্থাত এই বাকচটো হঠাৎ দেখা পোৱা গ'ল। অলপকৈ দেখা পোৱা পাছত তেওঁ খনন কাৰ্য সম্পূৰ্ণ কৰাৰ পাছত দেখিছেনে, এইয়া অলংকাৰ চেইন এডালৰ সৈতে ওলাই থকাৰ নিচিনা কিবা এটা অনুভৱ হৈছে। সেয়েহে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য হৈছে সেই বাকচটোত হেনো ৰামৰ দিনৰ কিছু অলংকাৰ ভৰপূৰ্ণ হৈ আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। এই অলংকাৰবোৰ ভিতৰত যেতিয়া নেকি ৰামচন্দ্ৰৰ প্ৰভু বনবাস খাটি আছিল আৰু তেতিয়াই সীতাক ৰাৱণে হৰণ কৰি লৈ গৈছিল, তেতিয়া সেই ৰামচন্দ্ৰই পিন্ধি থকা আঙুঠিটো, যিটো নেকি সীতা দেৱীক পৰিচয় দিবলৈ হনুমানৰ হাতত ৰামে দি পঠাইছিল, সেই আঙুঠিভাগ এই বাকচটোৰ ভিতৰত ওলাইছে বুলি গোটেই ভাৰতবৰ্ষ তোলপাৰ কৰি আছে। হয়তো আপোনালোকে নিউজসমূহ পোৱা নাই। যদিও নাই পোৱা, তেন্তে এই মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাওকচোন। হয়, আপোনালোকে হয়তো এই কথাটো শুনি আচৰিত পাইছে। এই মানুহজননো কোন, কোনে খান্দিছে, বাকচটো ক'ত পালে, ইত্যাদি ইত্যাদি বহুত প্ৰশ্ন, নহয় জানো? আচলতে এই বাকচটো অতি পৌৰাণিক। এজন অযোধ্যাৰ বসবাস কৰা লোকে, দৈনিক হাজিৰা কৰা লোকে তেওঁ মাটি খনন কাৰ্য কৰি থকা অৱস্থাত এই বাকচটো পাইছে। আচলতে কথাটো সত্য নে অসত্য, ইয়াৰ পৰীক্ষা নিৰীক্ষাৰ পাছতহে ওলাব। কাৰণ আমি কোনোবা এজন মানুহেই যে এইটো পালে বুলি আমি সত্য বুলি ধৰি ল'ব নোৱাৰোঁ। কাৰণ আজিকালি বহুতো মিছা কথাৰে এই পৃথিৱীখন ভৰপূৰ্ণ হৈ আছে। সেয়েহে বহু মানুহে টকাৰ লোভত বা কিবাৰ লোভত তেনেকুৱা কৰা নিশ্চয় দেখা পোৱা যায়। সেয়েহে মই এই বাকচটো দেখি লৰালৰিকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কাৰণ ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে সেই মানুহজনেনো এই বাকচটো কেনেকৈ পালে, নে আগৰ পৰা তেওঁ সংৰক্ষণ কৰি থৈছিল বস্তুসমূহ, নে তেওঁ বহুত কোটি টকা পাম বুলি বা নিউজত ওলাই ভাইৰেল হ'ম বুলি এনেকুৱা কৰ্ম কৰিছে নেকি? বহু ধৰণৰ প্ৰশ্নসমূহ আমাৰ মাজলৈ আহে। সেয়েহে কৈছোঁ, ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এনেকুৱা বহু বাতৰি আমাৰ মাজত ভাইৰেল হৈ পৰিছে। কিছু লোকে নেদেখা নুশুনা কথা কৈ থকা দেখা গৈছে। আৰু দুদিনমানৰ আগত কোনোবা জেগা এডোখৰত এটা সম্পূৰ্ণ ৰাম মন্দিৰ ভাগ পুখুৰীৰ মাজত পানীৰ তলত পোৱা এটা নিউজে অসম তোলপাৰ কৰি গৈছে। সেয়েহে মই এই ভিডিঅ'টোৰ যোগেৰে ক'বলৈ বিচাৰিছোঁ যে তেনেকুৱা ফেক বা তেনেকুৱা নোহোৱা নোপুজা কথাসমূহ আচলতে নিউজত প্ৰচাৰ কৰাটো মোৰ হিচাপত ভুল। কাৰণ কেনেকৈ পাইছে, ক'ত পাইছে, আঁতিগুৰি মৰাৰ পাছতহে নিউজটো ভাইৰেল কৰাৰ কথাটো বেছি ভাল হয়। এই বাকচটোৰ ভিতৰত ৰামচন্দ্ৰৰ যে অলংকাৰ আছে, আমি কেনেকৈ তাক বিশ্বাস কৰিম? এই নিউজসমূহত পাইছোঁ যে
এইটো পৌৰাণিক বাকচ আৰু ৰামচন্দ্ৰৰ বহু অলংকাৰ ইয়াৰ ভিতৰত আছে। আৰু যিটো নেকি আঙুঠি ৰামচন্দ্ৰই হনুমানৰ হাতত দি পঠাইছিল সীতা দেৱীক দিবলৈ, সেই আঙুঠিটো এই বাকচটোৰ ভিতৰতে আছে। এইটো কথা আমি সত্য প্ৰমাণিত হ'বলৈ যথেষ্ট দিন ৰ'ব লাগিব, কাৰণ গৱেষকসকলে গৱেষণা কৰি নিশ্চয় উলিয়াই পেলাব। যিজন পোৱা মানুহ তেওঁ আচলতে ভুল তথ্য দিছে যদিও নিশ্চয় ওলাই পৰিব। সেয়েহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যদি মোৰ কথাকেইটা ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ তেতিয়া, ধন্যবাদ।